লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ প্ৰশংসনীয় পদক্ষেপ মৃতকৰ পৰিয়ালৰ কাষত থিয় দিলে বিধায়ক হাজৰিকা জনপ্ৰিয় বিধায়কগৰাকীয়ে মৃতকৰ পৰিয়ালক আগবঢ়ালে আৰ্থিক অনুদান লাহোৱাল সমষ্টিৰ মুকালবাৰী চাহবাগিচাৰ দুটা মৃতকৰ পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়ালে বিধায়ক বিনোদ হাজৰিকাই 25 এপ্ৰিলত মুকালবাৰী চাহবাগিচাৰ গ্ৰাণ্ট লাইনৰ নিবাসী দীপক বাউৰীৰ পুত্ৰ ৰাহুল বাউৰী আৰু তেওঁৰ ফুলখালী মাখনি বাউৰীৰ ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জানিব পৰা মতে ৰাহুল বাউৰী ৰেল বিভাগৰ দায়িত্বপ্ৰাপ্ত এটা কোম্পানীত কৰ্মৰত হৈ থাকোঁতেই এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত মৃত্যু হয় ইয়াৰ লগতে ৰাংলি টিং চাহ বাগিচাৰ আন এগৰাকী মহিলাও এই ৰোগত সংক্ৰমিত হৈ মৃত্যু সাৱটি লয় সোমবাৰে সেই মৃতকৰ পৰিয়ালৰ কাষত থিয় দিলে লাহোৱাল সমষ্টি তথা স্থানীয় বিধায়ক বিনোদ হাজৰিকা ইতিমধ্যে স্বাস্থ্য বিভাগে ব্যৱস্থা কৰি সংক্ৰমণমুক্ত কৰিছে অঞ্চলটোত এই ৰোগ বিয়পাৰ কোনো সম্ভাৱনা নাই বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে মুকালবাৰী চাহ বাগিচাত আজি কিছুদিনৰ পূৰ্বে মহামাৰী কলেৰা ৰোগত ইতিমধ্যে এজন যুৱক মৃত্যু হৈছিল লগতে এই লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙেলিটিং চাহ বাগিচাৰ পৰা ইয়ালৈকে ফুৰিবলৈ অহা এগৰাকী মহিলা মাখনি বাউৰী ডাঙৰীয়ানী মৃত্যু হৈছিল আৰু আমি এই কথা মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিছিলোঁ যিহেতু ইয়াত তেনেকুৱা এটা ছিষ্টেম নাই যে কলেৰা মহামাৰীত যদি মৃত্যু হয় তেতিয়া আৰ্থিকভাৱে দিয়াৰ কোনো ছিষ্টেম নাছিল কিন্তু মুখ্যমন্ত্ৰীৰ যি সদিচ্ছা আৰু মুখ্যমন্ত্ৰীক যি আমি অনুৰোধ জনাইছিলোঁ জিলা প্ৰশাসন আমি সকলো মিলিত প্ৰচেষ্টাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰিলিফ ফাণ্ডৰ যোগেদি ইতিমধ্যে 1 লাখ টকাকৈ আমি দুটা পৰিয়ালক ইতিমধ্যে আজি আগবঢ়াইছোঁ যাতে কিছু আৰ্থিক কাৰণ ইতিমধ্যে যি মৃত্যু হ'ল সেই মৃত্যুটো কোনো ঘূৰাই দিব নোৱাৰে আৰু এই বেমাৰটো ইয়াত হোৱা নাছিল এই বেমাৰটো তেওঁলোকে ট্ৰেইনত কাম কৰিছিল যুৱকজনে আৰু সেই ট্ৰেইনত কাম কৰি থকা সময়তে তাৰ পৰা বেমাৰটো আহিছিল আৰু এই বাগিচালৈ তেওঁ ঘৰলৈ ঘূৰি আহিছিল আৰু ঘূৰি ৰাতিলৈ তেখেতে যথেষ্ট চিৰিয়াছ হৈ পেলাই ৰাতি মৃত্যুবৰণ কৰিছিল যুৱকজন আৰু ঠিক তেখেতৰ পৰিয়ালৰ মানুহ মাত দিবৰ কাৰণে বা সেই সময়ত তেওঁলোকৰ মৃতদেহ সৎকাৰৰ সময়ত ৰঙেলিটিং চাহ বাগিচাৰ পৰা তেওঁলোকৰ পৰিয়াল আহিছিল আৰু সেই পৰিয়ালৰ এগৰাকীক ইয়াত আক্ৰান্ত হৈছিল আমি এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ বৃহত্তৰ মুকালবাৰী চাহ বাগিচাই হওক বা ৰঙেলিটিং চাহ বাগিচাই হওক যে এই মহামাৰী এটা সময়ত আমি শুনা পাইছিলোঁ মই নিজ চকুৰে দেখা নাছিলোঁ এটা সময়ত শুনা পাইছিলোঁ যে মহামাৰী এনেকুৱা ধৰণৰ ৰোগত আক্ৰান্ত হ'লে এখন গাঁও এখন বাগিচা যথেষ্ট ধৰণে আক্ৰান্ত হয় কিন্তু আজি আধুনিক প্ৰচেষ্টাত আজি উন্নতমানৰ চিকিৎসা থকাৰ কাৰণে উন্নতমানৰ পাব্লিক হেল্থৰ ফালৰ পৰা যি সহানুভূতি বা আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা ডিপাৰ্টমেণ্টবিলাকে যি ধৰণে সঁহাৰি জনোৱাৰ কাৰণে ইতিমধ্যে আমি এই বিপদৰ পৰা মুক্তি পালোঁ আৰু মই জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মুকালবাৰী চাহ বাগিচাৰ ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ঠিক আছে নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম